ভাবকচোন যোনটো চৰকাৰে নেকি 60 বছৰ আৰু 70 বছৰ দিন ৰাজত্ব কৰি পিনা অসমত হয়তো ডেভেলপ ইমান কৰিব নোৱাৰিলে, কিন্তু ডেভেলপটো বহুত কৰিছিলে তেওঁলোকে। কিন্তু ইমান টকা ঋণ লোৱাও নাছিলে। 11 বছৰতে বিজেপি চৰকাৰে কিমান টকা ঋণ ল'লে হৈছে 10,000 কোটি টকা। মামুলি টকা নেকি এইটো? ফালে 70 বছৰ ৰাজত্ব কৰি পিনা কংগ্ৰেছে কিমান লৈছিলে 100 কোটি টকা। তেতিয়াহ'লে আপোনালোকে ভাবক যে চৰকাৰটো কেনেকুৱা হৈছে, সকলো ৰূপে আৰু সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছে। যোনটো কথা কৈছোঁ মই, ইমান দিনে গালি পাৰি থকা মানুহজন ভূপেন বৰাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান দিনে গালি পাৰি আছিলে, যোনটো নেকি বিজেপি স্পষ্টভাৱে গম পায় যে এবাৰ এনেও হাৰিব বুলি। তেওঁলোকে কি বুলি কৰিছে, ভূপেন বৰাকো তেওঁলোকে এৰি দিয়া নাই, পইচা দি পিনা কিনি লৈছে। ৰাজনীতিক ক্ষেত্ৰস্থভাৱে ক'বলৈ যাওঁ, সঁচাকৈ এইটো এটা ভাবিবলগীয়া কথা। যোনটো নেকি কথা কংগ্ৰেছত থাকি ভূপেন বৰাই সম্পূৰ্ণৰূপে বিজেপিক ফুল ছাপোৰ্ট কৰিছিলে। আপোনালোকে সেইটো হয়তো গম নাপাব পাৰে কিছুমান মানুহে, কিন্তু তাৰে মাজত মই স্পষ্টভাৱে কৈছোঁ, যদি ভূপেন বৰা গ'লে আৰু বহুত মানুহ এতিয়া ভাবি চাওক আপোনালোকে, যিমান বিজেপি মানুহ আছে চব কংগ্ৰেছৰ পৰা শিকি কংগ্ৰেছৰে খাই কংগ্ৰেছৰ পৰা যোৱা মানুহ, কিন্তু মানে গৈ পিনা গুণ কি বুলি কয়, কংগ্ৰেছক বেয়া বেয়াকৈ কয়। এনেকুৱা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে কংগ্ৰেছত আছিলে তেতিয়ালৈকে হয়তো বহুত ভাল হৈ আছিলে, আৰু এতিয়া যি নেকি তেওঁ বিজেপিৰ এগেইনষ্টত হৈ পিনা তেওঁ মুখ্যমন্ত্ৰী হৈছে আৰু এতিয়া কি কৰিছে, অসমখন প্ৰায়ভাগ ধ্বংস কৰি দিছে। সেইটো আপোনালোকে সকলোৱে সম্পূৰ্ণৰূপে স্পষ্টভাৱে জানে। ৰাজনীতিক ক্ষেত্ৰত, ঐতিহাসিক ক্ষেত্ৰত, যি ক্ষেত্ৰত ক'বলৈ গ'লে, যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, যদি বিজেপি চৰকাৰ নুগুচায়, তেনেহ'লে অসমখন স্পষ্টভাৱে ধ্বংস আৰু একেবাৰে আন্ধাৰ হৈ যাব। এনেকুৱা ছিষ্টেম হৈ যাব মানে।